Hello everyone and welcome back to Math Pole Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত আমি কথা পাতিম মডুলাস অফ এ কমপ্লেক্স নাম্বাৰ। মডুলাস মিনিংটো কি হয় সেইটো আমি আজি বুজিম। তো একেবাৰে সিম্পল টপিক হয়, একো ডিফিকাল্ট নহয়। তো লেটস সে আমি স্টাৰ্ট কৰিছোঁ এটা কমপ্লেক্স নাম্বাৰ যোনটোক আমি জেডেৰে ডিনোট কৰিছোঁ। এইটো হৈছে 3 + 4 আইওটা। ঠিক আছে, এইটো আছে আমাৰ কমপ্লেক্স নাম্বাৰ। এতিয়া আমি ইয়াৰ মডুলাসটো ওলাব বিচাৰিম। তো জেনেৰেলি মডুলাস আমি কেনেকৈ লিখোঁ, আমি কমপ্লেক্স নাম্বাৰটো দুটা লাইনৰ ভিতৰত এনেকৈ লিখি দিওঁ, দুটা এনেকা পেৰেলেল লাইনৰ ভিতৰত লিখি দিওঁ। তো এইটোৱে মিনিং হ'ব যে আমি এই যোনটো কমপ্লেক্স নাম্বাৰ দিছে 3 + 4 আইওটা, ইয়াৰ আমি কি ওলাব বিচাৰিছোঁ, ইয়াৰ মডুলাসটো ওলাব বিচাৰিছোঁ। তো এইটো প্ৰথমতে আমি গ্ৰাফিকেলি বুজোঁ যে মডুলাসৰ মিনিংটো কি হয়। তো আমাৰ তাত আছে কি, আমাৰ তাত আছে এটা কমপ্লেক্স প্লেন যোনটোক আমি আৰ্গেন প্লেন বুলি কওঁ, কমপ্লেক্স প্লেন কওঁ বা আৰ্গেন প্লেন, এনেকুৱা এটা ধৰণৰ 2-ডাইমেনশ্যনেল প্লেন হয় য'ত আমি এটা কমপ্লেক্স নাম্বাৰক ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ। আমাৰ যোনটো হৰিজণ্টেল এক্সিছ হৈছে সেইটো হৈছে আমাৰ কি, ৰিয়েল এক্সিছ, আমি এনেকৈ কওঁ ৰিয়েল পাৰ্ট অফ জেড বুলি কৈ লিখিব পাৰোঁ। আৰু যোনটো আমাৰ ৱাই এক্সিছটো হৈছে বা ভাৰ্টিকেল এক্সিছটো হৈছে সেইটো হৈ যাব আমাৰ ইমেজিনেৰী এক্সিছ বা ইমেজিনেৰী পাৰ্ট অফ জেড বুলি ক'ব পাৰোঁ। অ'কে, এতিয়া লেটছ সে আমি 3 + 4 আইওটাটো ইয়াতে আমি বিচাৰি উলিয়াব বিচাৰিছোঁ। তো এইটো কি আমাৰ 0 হ'ব। তো ইয়াতে আমাৰ ৰিয়েল পাৰ্টটো হৈছে 3, তো এইটো হ'ল 1 2 3। তো ৰিয়েল পাৰ্ট হৈ গ'ল এইটো আমাৰ 3, এণ্ড দেন আমাৰ ইমেজিনেৰী পাৰ্টটো হৈছে 4। তো এইখিনিৰ পৰা আমি আকৌ 4 ষ্টেপছ ওপৰত যাম। তো এইটো হ'ল 1 2 3 4। তো এইটোৱে হৈ যাব আমাৰ কমপ্লেক্স নাম্বাৰ জেড। ঠিক আছে, এইটোৱে হ'ব জেড ইকুৱেলছ টু 3 + 4 আইওটা। এতিয়া মডুলাছৰ মিনিংটো হ'ল যে এই পইণ্টটো যোনটো আমাৰ কমপ্লেক্স পইণ্টটো হৈ গ'ল, এই পইণ্টটো আমাৰ 0ৰ পৰা কিমান দূৰত আছে। তো 0ৰ পৰা কিমান দূৰত বা তাৰ ডিষ্টেঞ্চটো কি হয় সেইটোকে আমি কওঁ মডুলাছটো। মই ডিফাৰেণ্ট কালাৰ লৈ লওঁ। চ' 0 আৰু সেই পইণ্টটোক যদি আমি এনেকৈ জইন কৰি দিওঁ, তেনেহ'লে এই ডিষ্টেঞ্চটো যোনটো হয় এইটোৱে হৈ যায় আমাৰ এবছলিউট ভেলু বা মডুলাছ। ঠিক আছে, এইটো কেতিয়াবা আমি এবছলিউট ভেলু বুলি কওঁ, এবছলিউট ভেলু। খালি নামটো ডিফাৰেণ্ট হয় বাট কাম দুইটাৰে ছেইম টু ছেইম হয়। তো এই ডিষ্টেঞ্চ অফ that point z equals to 3 + 4 from origin, এই ষ্ট্ৰেইট লাইন হ'ব লাগিব, এইটো দেখাত অলপ পেকাটৰা লাগিছে বাট এইটো ষ্ট্ৰেইট লাইন হয়। তো এই ডিষ্টেঞ্চটো হৈ যায় আমাৰ মডুলাছ অফ দ্য কমপ্লেক্স নাম্বাৰ। এতিয়া কথাটো হৈ গ'ল ইয়াৰ আমি ডিষ্টেঞ্চটো কেনেকৈ কেলকুলেট কৰিম। তো ডিষ্টেঞ্চ কেলকুলেট কৰিবৰ কাৰণে কি কৰিম, আমাৰ যোনটো সেই পইণ্টটো আছে পইণ্টৰ পৰা আমি কি কৰিম, এক্স এক্সিছত এটা পাৰপেণ্ডিকুলাৰ ড্ৰ কৰিম। তো পাৰপেণ্ডিকুলাৰ মানে এইটো 90 ডিগ্ৰী হৈ গ'ল। তো এতিয়া ক্লিয়াৰলি আমি কি পাইছোঁ, এটা ৰাইট এংগল ট্ৰাইংগল পাইছোঁ। এতিয়া এই ৰাইট এংগল ট্ৰাইংগলৰ এইটো হৈছে তাৰ বেছ হৈছে কিমান 3, আৰু ইয়াৰ এইটো হৈ গৈছে হাইট হৈ গৈছে 4। তো আমিতো ইজিলি জেড ওলাই ল'ব পাৰিম, এবছলিউট ভেলু অফ জেড যোনটো হৈছে ইয়াৰ হাইপোটেনিয়াছ পাইথাগোৰাছ থিয়ৰম ইউজ কৰি পেলাই। তো পাইথাগোৰাছ থিয়ৰমৰ মতে কি হ'ব, এইটো ডিষ্টেঞ্চ ইয়াৰ পৰা ইয়ালৈ ডিষ্টেঞ্চটো যদি জেড মানে এবছলিউট ভেলু অফ জেড, তেনে তাৰ স্কুৱেৰ ল'ব লাগিব। তো হাইপোটেনিয়াছ স্কুৱেৰ ইকুৱেলছ টু কি হৈছে বেছ স্কুৱেৰ, এইটো হ'ব 3 স্কুৱেৰ প্লাছ পাৰপেণ্ডিকুলাৰ স্কুৱেৰ যোনটো হৈছে 4 ইউনিটছ 4 স্কুৱেৰ। এতিয়া আমি এইটো কেলকুলেট কৰিলোঁ। তো এবছলিউট ভেলু অফ জেড হোল স্কুৱেৰ হৈ যাব ইকুৱেলছ টু 3 স্কুৱেৰ হৈ গ'ল 9, 4 স্কুৱেৰ হৈ গ'ল আমাৰ 16। তো তাৰমানে এবছলিউট ভেলু অফ জেড স্কুৱেৰ হৈ যাব ইকুৱেলছ টু 9 + 16 হৈ গ'ল আমাৰ 25। বাট আমি কি কৰিম, আমাকতো জেডহে লাগে, এবছলিউট ভেলু অফ জেডহে লাগে। তো আমি দুইটা চাইডে কি ল'ম, পজিটিভ স্কুৱেৰ ৰুট ল'ম। পজিটিভ কেলৈ লৈছোঁ ইয়াতে ভেৰি ইম্পৰ্টেণ্ট, বিকজ আমিতো জানো স্কুৱেৰ ৰুট ল'লে কি প্লাছো আহে মাইনাছো আহে। প্লাছ আমি এইকাৰণে লৈছোঁ বিকজ আমি কি কৰি কেলকুলেট কৰিছিলোঁ ডিষ্টেঞ্চ সদায় পজিটিভ হয়, পজিটিভ ভেলু, সেইকাৰণে আমি প্লাছ স্কুৱেৰ ৰুট অফ 25 ল'ম যোনটোৱে আমাক দিব 5। তো তাৰমানে এই কমপ্লেক্স নাম্বাৰ 3 + 4 আৰু কি আহিলে, ইয়াৰ মডুলাছ ভেলু আহিলে +5। তো এইটোৱে হৈ যাব আমাৰ আনচাৰ। অ'কে, চ' লেটছ সে এবাৰ আমি এটা ডিফাৰেণ্ট কমপ্লেক্স নাম্বাৰ লওঁ। তো এইবাৰ আমি কমপ্লেক্স নাম্বাৰ এইটোক যেনিবা Z2 বুলি কওঁ। ঠিক আছে, Z2 হৈছে আমাৰ এটা ডিফাৰেণ্ট কমপ্লেক্স নাম্বাৰ। এইবাৰ লৈছোঁ আমি লেটছ সে -3 - 4 আইওটা। -3 - 4 আইওটা যদি লওঁ, তেনেহ'লে এই কমপ্লেক্স নাম্বাৰটোৰ মডুলাছ কি হ'ব। প্ৰথমতে আমি ইয়াক পিন পইণ্ট কৰি লওঁ। তো এইটো হৈ গ'ল -1, ইয়াৰ ৰিয়েল পাৰ্টটো আছে -3, তো -1 -2 -3। অ'কে, এইখিনিত হৈ গ'ল আমাৰ -3, এণ্ড দেন -4 আইওটা আছে তাৰ ইমেজিনেৰী পাৰ্ট। তো তাৰমানে কি আমি তললৈ যাব লাগিব 4 ষ্টেপছ, 1 2 3 4 আহি পালোহি। তো এতিয়া যদি আমি জইন কৰি দিওঁ, এইটোক যেতিয়া আমি জইন কৰি দিম, তো এইটোৱে হৈ যাব আমাৰ এবছলিউট ভেলু অফ কাৰ Z2, বিকজ আমি Z2 কমপ্লেক্স নাম্বাৰ কথা কৈছোঁ। Z2 কি হয় ইয়াতে, Z2 হৈছে -3 - 4 আইওটা। এতিয়া ইয়াৰ আমি ওলাব লাগিব। তো ইয়াৰ এতিয়া আমি এগেইন পাইথাগোৰাছ থিয়ৰম ইউজ কৰিম। তো পাইথাগোৰাছ থিয়ৰম ইউজ কৰিবৰ কাৰণে কি কৰিম, এই পইণ্টৰ পৰা এক্স এক্সিছলৈ এটা আমি পাৰপেণ্ডিকুলাৰ ড্ৰ কৰি দিম, ছাচ ডেট এইটো হৈ যাব আমাৰ 90 ডিগ্ৰী। তো এগেইন ইয়াতে কি হৈ গ'ল, এইটো হৈ গ'ল আমাৰ বেছ 3 ইউনিটছ। এতিয়া আমি বেছ এটাটো ডিষ্টেঞ্চ হয়, ডিষ্টেঞ্চটো সদায় কিমান হ'ব, পজিটিভত হ'ব, +3। তো ইভেন তো এইটো মাইনাছ এক্সিছত আছে বাট আমি +3 লৈছোঁ বিকজ আমি ডিষ্টেঞ্চৰ কথা কৈছোঁ। দেন আমাৰ এইটো হাইট কি হ'ব, হাইট কিমানত আছে, কিন্তু 4 ইউনিটছত আছে, -4ত আছে, বাট আমি জানো হাইটটো এটা কি হয়
আমাৰ হাইটটো হৈছে এটা পজিটিভ ইউনিট, তো এইটো 4 হৈ গ'ল। তো এগেইন যদি আমি পাইথাগোৰাছ থিয়ৰম ইউজ কৰোঁ, এই ভেলুটো আমাৰ কি দিব, +5 আহিবনে নাই? তো মইতো কেলকুলেশ্যন এতিয়া কৰা নাই, এটা কাম কৰোঁ, কেলকুলেশ্যনটো কৰি লওঁ। তো জেডটো কি আহিব, জেডটো স্কুৱেৰ হ'ব ইকুৱেলছ টু 3 স্কুৱেৰ প্লাছ 4 স্কুৱেৰ, 3 স্কুৱেৰ প্লাছ 4 স্কুৱেৰ। তো আমি ইয়াৰ জেডটো ভেলুটো কি পাই যাম, এবছলিউট ভেলু অফ জেডটো বা মডুলাছ অফ জেডটো আমি 5 পাম। তো ইনফেক্ট ইয়াতে মই এটা বস্তু আমি ইয়াতে ন'টিছ কৰিব পাৰোঁ। তো যেতিয়া আমি জেড লৈছোঁ 3 + 4 আয়োটা, ঠিক আছে, ষ্টেণ্ডাৰ্ড ফৰ্মত আছে। তো তেনেহ'লে ইয়াৰ মডুলাছ ভেলুটো আহি যায় স্কুৱেৰ ৰুট অফ 3 স্কুৱেৰ প্লাছ 4 স্কুৱেৰ, যোনটো দিলে আমাক কিমান 5, কেলকুলেট কৰাৰ পিছত আহিলে 5। যদি আমি জেডটো লওঁ, তো জেডটো আছে, আমি প্ৰথমতে জেডটো লিখি লওঁ, অনলি জেডটো লিখি লওঁ। তো জেডটো আছিলে কি -3 -4 আয়োটা। বাট এইটোক যদি আমি ষ্টেণ্ডাৰ্ড ফৰ্মত লিখোঁ, তেনেহ'লে এইটো কি হ'ব, ব্ৰেকেটৰ ভিতৰত ৰাখিলোঁ -3 প্লাছ ব্ৰেকেটৰ ভিতৰত -4 আয়োটা। এতিয়া যদি আমি ইয়াৰ এবছলিউট ভেলুটো কেলকুলেট কৰোঁ, মডুলাছ কেলকুলেট কৰোঁ, আমি চিম্পলি কি কৰিম, তাৰ ৰিয়েল পাৰ্টটো লওঁ। ৰিয়েল পাৰ্ট আছে কিমান, -3, -3 হোল স্কুৱেৰ কৰি দিম, প্লাছ, সদায় প্লাছ কৰিব লাগিব, মনত ৰাখিব, কেতিয়াও মাইনাছ নকৰিব। ইয়াতে মাইনাছ কৰিলে গণ্ডগোল হৈ যাব, এইটো সদায় প্লাছেই হয়, বিকজ এইটো আমাৰ কি আছে, পাইথাগোৰাছ থিয়ৰমৰ পৰা আহিছে ন এই প্লাছ চাইনটো। দেন ইমেজিনেৰী পাৰ্ট আছে -4, -4 হোল স্কুৱেৰ কৰি দিম। এতিয়া -3 হোল স্কুৱেৰ কৰিলেতো 9 আহিব, আৰু -4 স্কুৱেৰ কৰিলে কি হ'ব, 16 আহিব। তাৰমানে কি আহিলে, স্কুৱেৰ ৰুট অফ 25। ঘূৰি পকি আমাক ছেইম আনচাৰটো দিলে নে নাই, এই ছেইম আনচাৰটোৱে দিছে। তো এইটোৱে আমি ক'ব বিচাৰিছোঁ যে আমি মডুলাছ যদি কেলকুলেট কৰোঁ, আমি চিম্পলি কি কৰিব লাগিব, স্কুৱেৰ ৰুট লৈ পেলাই ৰিয়েল পাৰ্টক ব্ৰেকেটৰ ভিতৰত ৰাখি পেলাই স্কুৱেৰ কৰি দিম, আৰু এড কৰি দিম ইমেজিনেৰী পাৰ্টক ব্ৰেকেটৰ ভিতৰত ৰাখি স্কুৱেৰ কৰিম। তো এইটোৱে আছিলে আজি আমাৰ ছেশ্যনটো। চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন। থেংক ইউ।